এবাৰ আহিলোঁ মই জানুৱাৰী মাহৰ সিংহ ৰাশিৰ জাতক জাতিকাৰ মাহটোৰ ৰাশি ফললৈ। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত এই মাহটো যথেষ্ট ব্যক্তিৰ পৰা সহায় আছে। এই মাহটো আপোনালোকৰ বাবে মিশ্ৰ ফলদায়ক হ'ব। চকু পীড়া থাকিব পাৰে, ভ্ৰমণৰ নতুন যোগাযোগ আছে, সন্মান লাভ আছে এই মাহত আপোনালোকৰ। শিকাত যথেষ্ট অৰ্থ লাভ হ'ব, ধন টকা পইচা আহিব, কিন্তু মনোবেদনা থাকিব, উচিত কামনা কিছুমান থাকিব পাৰে। তো এই মাহটোত এটা মিশ্ৰিত ফল দেখা পাইছোঁ। এই মাহত এটা পূৰ্ণিমা আৰু এটা অমাৱস্যা আছে। পূৰ্ণিমাৰ নিশি পালন কৰিব, তেনে কৰিলে চন্দ্ৰ ভাল হ'ব। অমাৱস্যাৰ দিনাখন শ্ৰী শ্ৰী মা কালী মন্দিৰ দৰ্শন কৰিব, তেনে কৰিলে শনিৰ অশুভ দোষৰ পৰা খণ্ডন হ'ব। আৰু 22 জানুৱাৰী বৃহস্পতিবাৰ শ্ৰী শ্ৰী গণেশ চতুৰ্দশী আছে। আৰু এই বছৰত গণেশক ৰঙা ফুলেৰে যদি পূজা কৰা যায়, তেনে কৰিলে যথেষ্ট ধন টকা পইচা আহিব আৰু আৰ্থিক উন্নতি হ'ব, ব্যৱসায়ীসকলৰ কাৰণে উন্নতি হ'ব। তো গণেশক এইবাৰ ৰঙা ফুলেৰে পূজা কৰিব জাতক জাতিকাসকলে। আৰু যিসকল বিদ্যাৰ্থী, তেওঁলোকৰ 23 জানুৱাৰী শুকুৰবাৰ শ্ৰী লক্ষ্মী সৰস্বতী পূজা আছে। এই সৰস্বতী পূজাত যদি সৰস্বতী মাক হালধীয়া ফুলেৰে পূজা কৰা যায়, তেতিয়াহ'লে শিক্ষাৰ্থীসকলৰ কাৰণে যথেষ্ট শুভ ফলদায়ক হ'ব। ধন্যবাদ।